অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শিৱসাগৰ বজাৰত কেঁচা মটৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4,000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 4,500 টকা, সৰিয়হ 5,000 টকা, 5,500 টকা, বেঙেনা 1,400 টকা, 1,600 টকা, মাটি দাইল 8,000 টকা, 8,400 টকা। হাউলি বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 600 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 800 টকা, তিয়হ 2,000 টকা, 2,500 টকা, ফুলকবি 700 টকা, 1,200 টকা, বেঙেনা 1,500 টকা, 1,600 টকা। খাৰুপেটীয়া বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3,500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 3,800 টকা, আলু 1,100 টকা, 1,200 টকা, ৰঙালাও 1,000 টকা, 1,200 টকা, বিলাহী 700 টকা, 800 টকা। নলবাৰী বজাৰত গাজৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1,300 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1,500 টকা, ৰঙালাও 1,200 টকা, 1,400 টকা, বিলাহী 1,000 টকা, 1,200 টকা, কেঁচা জলকীয়া 3,200 টকা, 3,500 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰীষ্ম আৰু বৰ্ষাকালীন বতৰত হোৱা শাক পাচলিসমূহৰ ভিতৰত ৰঙালাও হ'ল এবিধ লেখত ল'বলগীয়া লাভজনক পাচলি। লতাজাতীয় আৰু লাওজাতীয় শাক পাচলিসমূহৰ ভিতৰত ৰঙালাও হ'ল এবিধ উৎকৃষ্ট পাচলি। এই ফলযুক্ত পাচলি সাধাৰণতে মিঠা হোৱাৰ বাবে ইয়াক মিঠালাও বোলা হয়। ৰঙালাও সাধাৰণতে ভালদৰে পুৰঠ হ'লেহে গছৰ পৰা ছিঙি আনি ব্যৱহাৰ কৰা হয় আৰু ইয়াক বহু দিনলৈ সাঁচি ৰাখিবও পাৰি। বৰ্তমান গ্ৰীষ্মকালীন বতৰত দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নং থেকেৰাবাৰী, 2 নং থেকেৰাবাৰী, ফকীৰপাৰা, ধুলা, খাৰুপেটীয়া, খগজানী, আলিকাষ, বৰুৱাচাৰ ইত্যাদি গাঁৱৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত বিভিন্ন শাক পাচলিৰ লগতে ৰঙালাওৰ খেতিও কৰা দেখা যায়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং থেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ উদ্যোগী কৃষক আতাউৰ ৰহমানে 2 বিঘা মাটিত অৰ্জুন নামৰ বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ৰঙালাওৰ খেতি কৰা দেখা গ'ল। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা ৰঙালাও খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাৰ আগত এনেদৰে ব্যক্ত কৰে। ৰঙালাও খেতি কেইবিঘা কৰিছে? মই ইয়াতে 2 বিঘা কৰিছোঁ। এই ৰঙালাও খেতি আগতেও কৰিছে? আগতেও কৰিছোঁ। তো ৰঙালাওটো কিয় কৰে? ৰঙালাওটো কৰিব বিচাৰিলে মানে ছাৰ এটা ভাল হয় কি মানে এটা খেতিত 2টা খেতি হয়। মানে আমি আগত প্ৰথমতে আলুৰ কাৰণে যিখিনি প্ৰস্তুতি লওঁ, আলুখিনি প্ৰস্তুতিৰ মাজতে এই লাও খেতিখিনি কৰা হয়। গুটি ৰুই দিয়া হয়, আলু খেতি উঠি যায়, লাওটো থাকি যায়। তেতিয়া তাক ধুনীয়াকৈ চাফা কৰি ঘাঁহ বন উঠাই দি তাৰপিছত ইয়াৰ কাম কৰা হয়, সাৰ পানী দিয়া হয়। তাৰমানে আলু খেতিৰ মাজত যেতিয়া লগাই দিয়া যায় তাক আৰু পুনৰবাৰ হাল মৰাৰ দৰকাৰ নাই? হাল মৰাৰ দৰকাৰ নাই, কোনো জিৰ' টিলেজত হয়। জিৰ' টিলেজ হয়, একদম কম খৰচত হয়। আৰু ইয়াত কি জাত ব্যৱহাৰ কৰে আপোনাৰ? অৰ্জুন। হাইব্ৰিড নেকি? হাইব্ৰিড। হাইব্ৰিড কিয় ব্যৱহাৰ কৰে? হাইব্ৰিডটো উৎপাদনৰ ক্ষেত্ৰত ভাল, প্ৰডাকশ্যনতো মানে বহুত সুবিধা আহে, ভাল আহে। আৰু
এইটো পুলি ৰুৱে নে গুটি ৰুৱে? গুটি ৰুৱে। গুটি বীজটো ৰুৱে? বীজটো ৰুৱে। 1 বিঘাত কিমান লাগে বীজ? 50 গ্ৰাম লাগে। 50 গ্ৰাম বীজত 1 বিঘা হৈ যায়? আচ্ছা, কি হিচাপত ৰুৱে? ইয়াত হিচাপ আছে 12x12। তাত 12x4 মানে 12x12 হিচাপ 12x12 ফুট। তিনটাকে গুটি ৰুই দিয়া হয় এটা জায়গাত, এনেকে দিয়া হয়। তাৰমানে 12 ফুটৰ মানে শাৰীৰ পৰা শাৰী 12 ফুট স্কোৱাৰ, আৰু প্ৰত্যেকটো স্কোৱাৰত তিনিটাকৈ গুটি দিয়া হয়। সেই হিচাপে ৰুলে 50 গ্ৰাম গুটি লাগে। আচ্ছা, এই খেতিটো এতিয়া কিমান দিন হ'ল? এই খেতিটো আমাৰ 3 মাহ হৈছে। কিমান দিনৰ পিছত ছিঙিব পাৰিব? 5 মাহ লাগে খেতি। 4 মাহত ছিঙিব পৰা যায়, কিন্তু যেতিয়া পুৰঠ হয় 5 মাহ লাগে। 4 মাহৰ পৰা 5 মাহ ছিঙিব পাৰি? আচ্ছা, তাৰ পাছত কিমান দিন থাকে? তাৰপিছত ঘৰত থাকে মোটামুটি 6 মাহলৈকে থাকে। হয়, খেতিটো ধৰক 5 মাহত পুৰঠ হয়। একবাৰ ছিঙাৰ পাছত আকৌ হয় নেকি, নে সেই একেলগে ছিঙা হয়? 5 মাহত মানে আপুনি গোটেই খেতিটো উঠি যায়? আৰু আচ্ছা, এইটো তাৰ পাছত কি কৰে? লগে লগে বেচে নে ঘৰত থয়? কিছুমান অলপ যেতিয়া পুৰত ভালকে হয় সেইকেইটা ঘৰত ৰাখো, আৰু যি অলপ কোমল চাইজ হয় সেইটো বজাৰত বিক্ৰী কৰি দিওঁ। আৰু বজাৰত ক'বলৈ সুবিধাজনক, ইয়াৰ ৰখি থাকিব নালাগে, সোনকালে বিক্ৰী হয়। ভাল চাহিদা, বেলেগ চব্জিতকে ইয়াৰ মিঠালাওৰ চাহিদাটো দুগুণ বেছি। অৰ্জুন লাও খেতি, মিঠালাও বুলি ক'লে তাৰ দুগুণ চাহিদা থাকে। ইয়াত বজাৰ কোনটো আছে? বজাৰ খাৰবেটীয়া মাৰ্কেট আছে, বালুগাঁও। গেণ্ডাৰ চকত হৈছে মাৰ্কেট নতুনকে, আমি তাতে লৈ যাওঁ। এতিয়া কিমান চলি আছে ৰঙালাও? এতিয়া 20 টকা 22 টকা কিলো চলি আছে। ৰঙালাওৰ খেতিৰ বাবে ওখ, ৰ'দ খাই, বালি চহীয়া, পলসুৱা মাটি বৰ উত্তম। অৱশ্যে বাৰিষা সহজে পানী ওলাই যাব পৰা যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। ৰঙালাওৰ উন্নত জাতৰ সঁচবোৰ হৈছে এনেধৰণৰ: আৰ্কা সূৰুযমুখী, আৰ্কা চন্দন আৰু উন্নত মানদণ্ডৰ থলুৱা সঁচ। অসমৰ মাটি আৰু জলবায়ু অনুসৰি অসমত থকা উন্নত জাতৰ থলুৱা সঁচবোৰো কৃষকে খেতিৰ বাবে বাছনি কৰি লোৱা দেখা যায়। এই সঁচবোৰৰ ভিতৰত কিছুমান খুৰণীয়া, কিছুমান দীঘলীয়া, থুপুকা, কিছুমানৰ আকাৰ ডাঙৰ, মধ্যমীয়া আৰু সৰু হয়। আজিকালি অৱশ্যে বজাৰত সহজে উপলব্ধ হোৱা ৰঙালাওৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচবিলাকো কৃষকৰ মাজত জনপ্ৰিয় হোৱা দেখা গৈছে। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং ঠেকেৰাবাৰীৰ গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক শ্বাহজামালে 1 বিঘা মাটিত অৰ্জুন নামৰ বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ৰঙালাওৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা ৰঙালাও খেতিডৰাৰ কৃষি কাৰ্য আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক শ্বাহজামালে আমাক এইদৰে জানিবলৈ দিয়ে। এইটো ৰঙালাও খেতিটো আপোনাৰ নেকি? আমাৰ। কেই বিঘা কৰিছে? 1 বিঘা। কি জাত কৰিছে এইটো? 1 বিঘা অৰ্জুন জাতটো কৰিছে ন? হয়। আচ্ছা, এইটো বিঘাত কিমান লাগে গুটি? 100 গ্ৰাম। 100 গ্ৰামত হৈ যায়? কিমান দাম হয় এইটো? 100 গ্ৰামত 1500 টকা। হয়। এইটো কেতিয়া লগাইছিলে? এইটো আলু খেতত। কোন মাহত লগাইছিলে? কাতি মাহত। সাৰ দিছে নেকি? সাৰ দিছো। কি সাৰ দিছে? DRP দিছো, দানা দিছো, আকৌ ইউৰিয়া, এইবিলাক দিবাই লাগিব, নহ'লে খেতি নহ'ব। কিমানকৈ দিছে? বিঘাত 30 কেজি 40 কেজি লাগে। এইটো পোক পৰুৱা বেমাৰ আজাৰ কিবা পাইছে নেকি? আছিলে বেমাৰ, এইটো পোক মৰা ঔষধ দিলে হ'ল। কি দিছে পোক মৰা? কিবা নাম এইটো। এইটো এতিয়া কিমান দিন হৈছে এইটো খেতটো? 2.5 মাহ? 4 মাহ হ'ল। 4 মাহ হৈ গ'ল? আচ্ছা, এইটো ছিঙিব হৈছে নেকি? ছিঙিব হোৱা নাই, আৰু 15 দিন বা 1 মাহ পিছত ছিঙিব। খৰচ কিমান হৈছে? খৰচটো যাবই আৰু। কিমান গৈছে? বিঘাত 10,000 মান যায়। কিমান আশা কৰিছে আপুনি? 1 বিঘাত কিমান পাব? আশা কৰিছোতো বহুত পাব লাগে।
40-30 মান। এতিয়া বজাৰ কিমান চলি আছে? 14 টকা। 14 টকা কি হেৰি কেজি? হ্যাঁ কেজি। 14 টকা কেজি মানে পাইকাৰী? পাইকাৰী। আচ্ছা, আপোনাৰ 1 বিঘাৰ পৰা কিমান উৎপাদন হ'ব? 35-40 মান হয় আৰু। 35-40 কুইণ্টল? কুইণ্টল, হয়। আচ্ছা, গতিকে আপোনাৰ প্ৰায় 35-40 হাজাৰ টকা থাকিব। হয়। এবিঘা মাটিত ৰঙালাও খেতি কৰিবৰ বাবে 1 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয় আৰু 1 হেক্টৰ মাটিৰ বাবে 6 পৰা 8 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বসন্তকালত অৰ্থাৎ চ'ত বহাগ মাহত ৰঙালাও চপাবৰ বাবে বীজবোৰ আহিন কাতি মাহত আৰু গৰমকালি অৰ্থাৎ জেঠ আহাৰ মাহত ৰঙালাওৰ ফল চপাবৰ বাবে মাঘৰ পৰা চ'ত মাহলৈকে বীজ সিঁচিব পাৰি। বীজ সিঁচাৰ আগতে মাটিডোখৰ হাল কোৰ মাৰি শাৰী শাৰীকৈ বীজ সিঁচিব লাগে। বসন্তকালৰ খেতিৰ বাবে 2টা শাৰীৰ মাজত 3 মিটাৰ আৰু গৰমকালিৰ বতৰৰ ৰঙালাওৰ বাবে শাৰীৰ পৰা শাৰীৰ মাজত 2.5 পৰা 3 মিটাৰ আৰু প্ৰতিটো শাৰীত 3 পৰা 5 ফুট ব্যৱধান বীজ সিঁচিব লাগে। 2 নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক ছফিউৰ ৰহমানে 2 বিঘা মাটিত অৰ্জুন আৰু চক্ৰ নামৰ বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ৰঙালাওৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা ৰঙালাও খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক ছফিউৰ ৰহমানে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আমাৰ মাটি কেই বিঘা আছে? মাটি নিজা মাটি বেছি নাই, 6-7 বিঘা আছে। অলপ চলপ বন্ধকো ৰখা হৈছিল। এনে খেতি কৰোঁ, মাকৈ খেতি কৰোঁ, ইফালে মাটিলাওটো কৰোঁ, ৰঙালাওটো, বড়ো খেতি কৰোঁ, ভোল কৰোঁ, আৰু আছে আৰু কিবা কিবি। ৰঙালাও কেই বিঘা কৰিছে? ৰঙালাও 2 বিঘা। এই অঞ্চলটোত ৰঙালাও যথেষ্ট কৰে ন? হয়, ৰঙালাও যথেষ্ট পৰিমাণে কৰে। আৰু কিবা বিশেষ কাৰণ আছে নেকি? বিশেষ কাৰণ নাই একো, মানে খৰচা অলপ কম, হয়তো ইমান হেৰি কৰিব নালাগে, পৰিশ্ৰম কৰিব নালাগে, সেই হিচাপত মানে কৰে। আৰু কিয় পৰিশ্ৰম কৰিব নালাগে? বেছি নিকানি কৰিব নালাগে। হয়তো এটা খেতি আলু খেতি থকা অৱস্থাতে আমি ৰুই দিওঁ, 1 মাহ 1.5 মাহ মান পিছতে আমি আকৌ হেৰি আলু খেতি মাজে মাজে আমি ৰঙালাওটো লগাই দিওঁ। দিয়াৰ কাৰণে মানে আমাৰ এইটো ভাল হয়। আকৌ নিকানি কৰিব নালাগে, মানে আলুটো যেতিয়া উঠাওঁ তেতিয়াতো মাটিটো নতুনকৈ আকৌ হেৰি হৈ যায়, তেতিয়া আৰু ঘাঁহ বন নহয়। সেই হিচাপত আকৌ লাষ্টত উঠাই মেলি পানী চানী দিলে হৈ গ'ল। আৰু ফাৰ্ষ্ট টাইম আমি মাকৈ খেতি কৰাৰ আলু খেতি কৰাৰ সময়তে গোবৰ সাৰ বেছিকৈ প্ৰয়োগ কৰোঁ। কৰাৰ পিছত আৰু নেক্সট টাইম আৰু গোবৰটো দিব নালাগে। হয়তো অলপ যেতিয়া আলুখিনি উঠোৱা হৈ যায় তেতিয়া অলপ মানে পৰিমাণে হেৰি দিওঁ, আমি ইউৰিয়া সাৰ দিওঁ অলপ, আৰু অকণমান DAP দিওঁ। আৰু বেলেগ সাৰ গোবৰটো আমি আগতীয়াকৈ বেছিকৈ দিওঁ। এইটো কেইমাহ লাগে? 5 মাহ লাগি যায়। 5 মাহত ছিঙিব পাৰি? 5 মাহত ছিঙিব পাৰি। আচ্ছা, এতিয়া এইটো কেইমাহ হৈছে? এইটো বেছি দিন হোৱা নাই, 3.5 মাহ হৈছে। এইটো ছিঙিব পৰা হৈছে? ছিঙিব পৰা হোৱা নাই, আৰু অলপ লাগিব, 1.5 মাহ মান লাগিব। এইটো কেঁচাই ছিঙে? নাই, পকিব লাগিব, একদম পুৰা পুৰত হ'ব লাগিব। পুৰত হ'ব। খৰচ কিমান হয় 1 বিঘাত? খৰচ বেছি নহয়, 8-10 হাজাৰকৈ হয়। আৰু কিমান উৎপাদন কিমান আশা কৰে? উৎপাদন ভাল হ'লেতো ছাৰ 40ৰ ওপৰত যায়। আৰু অলপ মানে কিবা কাৰণত যদি অলপ কিবা বেমাৰ চেমাৰ বেছিকৈ লাগি যায় তেতিয়াহ'লে অলপ কম হয়, আৰু 35 মানে হয়। এতিয়া কিমান চলি আছে বজাৰ? বজাৰ 14-15। ৰঙালাও খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হলে অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। প্ৰতি বিঘা ৰঙালাও খেতি কৰা মাটিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হল এনেধৰণৰ: গোবৰ বা পচন সাৰ 3 কুইণ্টল, ইউৰিয়া 20 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 70 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 15 কিলোগ্ৰাম। এবিঘা ৰঙালাও খেতিৰ মাটিৰ বাবে অনুমোদিত উক্ত সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল বা কোৰ মাৰি মাটিত ভালদৰে মিহলাই ল'ব লাগে।
সাৰ প্ৰয়োগ কৰাৰ 6 বা 7 দিনৰ পিছত বীজবোৰ সিঁচিব লাগে। বীজবোৰ অনুমোদিত ব্যৱধানত সৰু সৰু ঠিপ তুলিও সিঁচিব পাৰি। ঠিপ তুলি সিঁচা পদ্ধতিটো সাধাৰণতে বাৰিষা কালৰ খেতিৰ বাবে বেছি প্ৰযোজ্য হয়। ৰঙালাও খেতিৰ উন্নত কৃষি পদ্ধতি, সাৰ প্ৰয়োগ, প্ৰতিপালন আৰু শস্য ৰক্ষা সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত চিপাঝাৰ খণ্ডৰ আত্মাৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক শংকৰ নাথে আমাক এইদৰে জানিবলৈ দিয়ে। ৰবি শস্যৰ বতৰত আটাইতকৈ মনোগ্ৰাহী শস্যটো হৈছে খেতিয়কৰ পচন্দৰ, সেইটো হৈছে ৰঙালাও খেতি। এই খেতিটো বছৰত 2টা ছিজনত কৰিব পাৰি, ৰবি বতৰতো কৰিব পাৰি আৰু আমাৰ খাৰিফ বতৰতো এই ৰঙালাও খেতি কৰিব পাৰি। ৰঙালাওত থকা পুষ্টিগত গুণৰ কথা সকলোৱে জানে। ই এটা সুস্বাদু খাদ্য। বিভিন্ন ধৰণৰ ব্যঞ্জনত, বিভিন্ন পিঠা পনাতো ৰঙালাও ব্যৱহাৰ হোৱা দেখা যায়। অসমীয়া সমাজৰ, অসমীয়া খাদ্যৰ ৰঙালাও এটা অভিন্ন অংগ। এই খাদ্যত সাধাৰণতে যথেষ্ট পৰিমাণৰ ভিটামিন এ, ভিটামিন চি ইত্যাদি পোৱা যায়। গতিকে ৰঙালাও খেতিৰ লগতে ৰঙালাও ফলৰ লগতে ৰঙালাওৰ পাত আৰু ৰঙালাওৰ আগু পাচলি হিচাপত ব্যৱহাৰ কৰা যায় আৰু এই পাচলিবিলাকত যথেষ্ট পৰিমাণৰ খাদ্যপ্ৰাণ বা ভিটামিনো থাকে। সেইকাৰণে ৰঙালাওৰ বজাৰত যথেষ্ট চাহিদাও থাকে আৰু ৰঙালাও খেতিটো এটা লাভজনক খেতি হিচাপতো প্ৰমাণিত হৈ আহিছে। অসমৰ মাটি ঘাইকৈ বা অসমৰ জলবায়ু ৰঙালাও খেতিৰ কাৰণে যথেষ্ট উপযোগী। ৰঙালাও খেতিৰ কাৰণে যথেষ্ট পৰিমাণে জৈৱিক বস্তু থকা, জৈৱিক পদাৰ্থ থকা মাটি ব্যৱহাৰ কৰা হয়। বা যিবিলাক মাটিত জৈৱিক পদাৰ্থ কম থাকে সেই মাটিটো যথেষ্ট পৰিমাণৰ পচন সাৰ, গোবৰ সাৰ নতুবা কেঁচু সাৰ প্ৰয়োগ কৰিও ভাৰ্মি কম্পোষ্ট কৰিব পাৰি। আমি লক্ষ্য কৰিব লাগে মাটি বাছনি কৰোঁতে যাতে মাটিখিনিৰ পৰা সহজে পানী ওলাই যাব পৰা বিধৰ মাটি হয়। ইয়াৰ পিছতে আহিলে জাত নিৰ্বাচন। আমি বিভিন্ন থলুৱা জাতৰ উপৰিও বৰ্ণসংকৰ জাতো এই ৰঙালাও খেতিৰ বাবে বাছনি কৰিব পৰা যায়। ইতিমধ্যে বজাৰত বিভিন্ন জনপ্ৰিয় বৰ্ণসংকৰ জাত উভৈনদী হৈ আছে। সেই জাতবিলাকো আমাৰ খেতিয়কসকলে কৰিব পাৰে আৰু আমাৰ থলুৱা জাতখিনিও, যিখিনি আমাৰ থলুৱা অপি ভেৰাইটি আছে, এই জাতখিনিও ইতিমধ্যে আমাৰ থলুৱাভাৱে সংৰক্ষণ কৰা হয় আৰু এই জাতসমূহো আমি লাভজনকভাৱে ৰঙালাও খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আহিলে মাটি প্ৰস্তুতকৰণ প্ৰণালী। মাটি প্ৰস্তুত কৰাৰ আগতে আমি মাটিখিনি পাৰিলে এবাৰ পৰীক্ষাগাৰত নি পৰীক্ষা কৰাই ল'ব লাগে বা চৰকাৰৰ যি ছইল হেল্থ কাৰ্ড বুলি বিনামূলীয়া আঁচনি আছে, এই চৰকাৰী আঁচনিৰ জৰিয়তেও খেতিয়কসকলে নিজৰ মাটিখিনিৰ গুণাগুণ পৰীক্ষা কৰি ল'ব পাৰে। এই ক্ষেত্ৰত মাটিৰ যি অম্লতা, সেই অম্লটো 6.0 পৰা 6.5 ভিতৰত থাকিলে ভাল। আৰু যদি মাটিৰ অম্লতাটো তাতকৈ হিনদেৰি হয় তেতিয়াহ'লে আমি মাটিত উপযুক্ত পৰিমাণে চূণ প্ৰয়োগ কৰি মাটিৰ অম্লতাটো আমি ঠিক কৰি ল'ব পাৰোঁ খেতি কৰাৰ আগতে। ইয়াৰ পিছত আমাৰ যিখিনি পোষক দ্ৰব্যৰ প্ৰয়োজন হয়, সেই পোষক দ্ৰব্যখিনিও মাটি পৰীক্ষাৰ ফলাফল অনুযায়ী আমি মাটিত প্ৰয়োগ কৰিলে সুফল পোৱা যায়। তাৰোপৰি আমি মাটিত, আমাৰ অসমৰ মাটিৰ কাৰণে অনুমোদিত সাৰৰ পৰিমাণটো হৈছে এনেধৰণৰ। প্ৰতি বিঘা মাটিৰ কাৰণে ইউৰিয়া প্ৰয়োগ কৰিব লাগে আমি প্ৰায় 22 কেজি। একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে আমি 67.1 কেজি। মিউৰেট অফ পটাছ সাৰ প্ৰতি বিঘাত আমি প্ৰয়োগ কৰিব লাগে 18 কেজি। ইয়াৰ লগতে কেলছিয়াম অক্সাইড প্ৰতি বিঘা মাটিত 4 কেজি হিচাপত প্ৰয়োগ কৰিলে সুফল পোৱা দেখা যায়। আটাইখিনি সাৰ, ইউৰিয়াৰ আধা অংশ আৰু বাকী আটাইখিনি সাৰ আমি শেষৰবাৰ হাল বাই মাটি চহাওঁতে মাটিত প্ৰয়োগ কৰিব পাৰোঁ আৰু বাকী থকা ইউৰিয়া সাৰখিনি আমি 30 দিন পিছত টপ ড্ৰেছো কৰিব পাৰোঁ, নতুবা প্ৰতিটো গছৰ গুৰিৰ পৰা অকণমান দূৰত, প্ৰায় 2.5 ফুট দূৰত আমি ৰিং পদ্ধতিৰেও আমি প্ৰয়োগ কৰিব পাৰোঁ। ইয়াৰ পিছত আহিলে আমাৰ ৰোপণ সামগ্ৰীৰ ৰোপণৰ ব্যৱধান। আমি ৰঙালাও পুলিখিনি আমি প্ৰতিটো শাৰীৰ মাজত 2.5 পৰা 3 মিটাৰ ব্যৱধানত আৰু প্ৰতিটো গছৰ পৰা 1 পৰা 1.5 মিটাৰ ব্যৱধানত ৰোপণ কৰাটো ভাল। পুলিখিনি ৰোপণ কৰাৰ আগতে আমি এখন পুলি বাৰী বা নাৰ্চাৰী বেড প্ৰস্তুত কৰি ল'ব পাৰোঁ। এই নাৰ্চাৰী বেডখন প্ৰস্তুত কৰোঁতে আমি পলিথিন পেকিঙো ব্যৱহাৰ কৰিব পাৰোঁ। পলিথিনত মাটি ভৰাই আমি তাতো পুলিখিনি গজাই ল'ব পাৰোঁ, নতুবা 1 মিটাৰ বহল আৰু নিজৰ সুবিধা অনুযায়ী দীঘল
এখন পুলিবাৰী বা ওখকৈ ভেটি বনায়ো আমি তাত পাৰ্চিয়েল ছেট দি বা আংশিক সাৰ ব্যৱস্থা কৰি পুলিখিনি গজাই ল'ব পাৰোঁ। তেতিয়াহ'লে আমাৰ পুলিখিনি যথেষ্ট শক্তিশালী হয়, নিৰোগী হয় আৰু পোক পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰি থাকে। আৰু তাৰোপৰি আমাৰ মূল পথাৰখনত মাটি প্ৰস্তুত কৰাৰ সময়খিনিতে আমি পুলিবাৰীখনত আমি ডাঙৰ কৰি ল'ব পাৰোঁ, য'ত আমাৰ সময়ৰ ৰাহি হয়। তেনেকুৱাকৈ আমি পুলিবাৰীখনত পুলিখিনি প্ৰস্তুত কৰিলে আমাৰ যথেষ্ট পুলিখিনি শক্তিশালী হয় আৰু উৎপাদনতো তাৰ তাৰতম্য দেখা যায়। নতুবা আমি মূল পথাৰটো পোনেও আমি গুটি প্ৰয়োগ কৰি বা বীজ দি পেলাইও আমি খেতিটো কৰিব পাৰোঁ। তেতিয়া আমি উপযুক্ত ব্যৱধানত একোটা সৰু সৰু ভিঠা বনাই সেই প্ৰতিটো গাঁতত আমি 2টাৰ পৰা 3টা গুটি দিব লাগে। সেই গুটিখিনি গজালি ওলোৱাৰ পিছত আমি ভালদৰে তাক জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। আৰু জলসিঞ্চনৰ কথা কওঁতে এইখিনিতে কৈ থওঁ যে আমাৰ ৰঙালাও খেতিত জলসিঞ্চন এটা বৰ ক্ৰিটিকেল ফেক্টৰ। আমাৰ মাটিখিনিত প্ৰায় 7 দিনৰ মূৰে মূৰে আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে নিয়মিতভাৱে, যদিহে বৰষুণ নহয়। গতিকে এইটো এটা বৰ দৰকাৰী কথা ৰঙালাওৰ ক্ষেত্ৰত। ইয়াৰ পিছতে আহিলে আমাৰ ৰঙালাওৰ শস্য ৰক্ষা বা পোক পৰুৱাৰ পৰা আমি ৰঙালাও খেতিডৰাক আমি কেনেদৰে ৰক্ষা কৰিব পাৰোঁ। আমাৰ ৰঙালাও খেতিত সাধাৰণতে দেখা যায় যে প্ৰথম অৱস্থাত আমাৰ কাটৱৰ্ম বা আমাৰ ফুৰপোকে যথেষ্ট অপকাৰ কৰা আমি দেখা পাওঁ পুলি অৱস্থাত। ইয়াৰ পৰা ৰোধ কৰিবলৈ আমি প্ৰতি বিঘা মাটিত 12 কেজি হিচাপত সৰিয়হৰ খলি হৈ প্ৰয়োগ কৰিব লাগে, যাৰ ফলত আমি এই পোকৰ উপদ্ৰৱৰ পৰা প্ৰথমতে ৰক্ষা পৰি থাকিব পাৰোঁ। দ্বিতীয়তে আমাৰ ইয়াত কিছু হোৱাইট ফ্লাই বা আমি চকুৰে নেদেখা কিছুমান পোক আহে, যিবিলাক পোকে আমাৰ পাতৰ ৰস শুহি খাই খেতিডৰাৰ যথেষ্ট ক্ষতিসাধন কৰে আৰু তাৰ লগে লগে কিছুমান ভাইৰাছজনিত বেমাৰৰ দ্বাৰা খেতিডৰা আক্ৰান্ত হয়। এই ভাইৰাছসমূহ এই পোকবিলাকে কঢ়িয়াই লৈ আহে, যাৰ ফলত গছবিলাক আমাৰ ভাইৰাছজনিত বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়। এই ভাইৰাছজনিত বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা গছসমূহৰ কথাটো আমি পিছলৈ ক'ম, কিন্তু এই ভাইৰাছজনিত বেমাৰ নহ'বলৈ প্ৰতিকাৰ হিচাপত আমি এই পোকসমূহৰ নিয়ন্ত্ৰণটো কৰিব লাগিব। এই পোকসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আমি খেতিডৰাত হালধীয়া আৰু নীলা কাৰ্ড, আঠাযুক্ত হালধীয়া কাৰ্ড বা নীলা কাৰ্ড আমি ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ফলত অনায়াসে কোনো ধৰণৰ কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ আমি এই পোকসমূহৰ সফল নিয়ন্ত্ৰণ কৰিব পাৰোঁ। উন্নত জাতৰ সঁচ, অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ ব্যৱহাৰ, সময়মতে উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ, নিয়মিতভাৱে জলসিঞ্চনৰ প্ৰয়োগ কৰি উন্নত পদ্ধতিৰে শাক পাচলিৰ খেতি কৰিলে কৃষকসকল আৰ্থিকভাৱে অধিক লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में